ওভাৰনাইট 1000 বঢ়াই দিছে, অলমষ্ট 900 সামথিং। এইটো গভৰ্ণমেণ্টে কি পলিচি কৰি কি কাৰোবাক কি কৰিব বিচাৰিছে তেওঁলোকে জানে। দে নট বৰ্ডাৰ্ড, টোটেলি ননচেন্স। যিহেতু আমাৰ ডেইলি আপোনাৰ 2-3টা গেছ প্ৰয়োজনেই হয়, তাৰ জেগাত আপোনাৰ এতিয়া এটা গেছে যি চলাব লগা হৈছে, লিমিটেড হৈ গৈছে মানে এতিয়া বস্তু। কাষ্টমাৰ কম হৈছে কেনেকৈ আপোনাৰ আমি যিমানখিনি চাৰ্ভ কৰিব লাগে সিমানখিনি চাৰ্ভ কৰিব নোৱাৰোঁ। তো সেইটোৰ কাৰণে আমাৰ প্ৰফিট আচলতে সেনেকুৱা নাই, আমিও এটা চিন্তা চৰ্চা কৰি আছোঁ। তো সেইটো কাৰণে হয়তো মেনুৰ দাম অলপ বাঢ়িব, ৰেটবিলাক অলপ হয়তো বাঢ়িব পাৰে। নমস্কাৰ। পশ্চিম এছিয়াৰ যুদ্ধখন আহি আহি এতিয়া আমাৰ চোতাল পালেহি। এই যুদ্ধৰ বাবেই দুদিন আগত দেশত বাণিজ্যিক চিলিণ্ডাৰৰ দাম একেকোবেই 994 টকা বাঢ়িল। এতিয়া গুৱাহাটীত এটা বাণিজ্যিক চিলিণ্ডাৰৰ দাম 3293 টকা। ইয়াৰ ফলত এতিয়া প্ৰধানকৈ হোটেল ব্যৱসায়ীসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। সৰু সৰু দোকানীবোৰে LPG চিলিণ্ডাৰৰ ঠাইত ইণ্ডাকশ্যন ব্যৱহাৰ কৰিছে। কিন্তু ডাঙৰ হোটেল আৰু ৰেষ্টুৰেণ্টবোৰ এতিয়া সাংঘাতিক সমস্যাৰ সন্মুখীন হৈছে। বিশেষকৈ অসমীয়া থলুৱা আহাৰ বিক্ৰী কৰা হোটেলবোৰ গভীৰ সংকটৰ সন্মুখীন হৈছে। ৰন্ধন গেছ বৃদ্ধি হোৱাৰ পিছত সমস্যা ভয়ংকৰ হৈছে, খুব ডাঙৰ এক সমস্যা। কাৰণ আমি অসমীয়া বুটক উচ্চ দামত বিক্ৰী কৰাটো মুখ্য প্ৰতিষ্ঠত হয় ন, যিহেতু যোৱা 6 মাহৰ ভিতৰত দুবাৰ বাঢ়িলে, প্ৰায় 1500 টকা বাঢ়িলে, 1900ৰ পৰা 3500। এনে অৱস্থাত আমাৰ সমস্যা এইটোৱে হৈছে যে আমি 2টা গেছ আমাক লাগে, প্ৰায় 8000 টকা। 2টা গেছ 8000 যদি আমি 1 মাহত ল'ব লাগে 2,10,000। এই যিটো মানে 1000 টকা, 1500 টকা, মানে 45,000 টকা আমি এক্সট্ৰাকৈ দিব লাগিব। কিন্তু এনে এটা অৱস্থাত ৰেষ্টুৰেণ্ট চলোৱাটো সম্ভৱ নহয়, কাৰণ লগতে সমানে বজাৰত চব দামে বিক্ৰী হৈছে, শাক-পাচলি ডেফিনেটলি আমাৰতো বহুত অসুবিধা হৈছে। লাষ্ট আমি মাজতেতো একেবাৰে পোৱাই নাছিলোঁ, তেতিয়াতো সাংঘাতিক অৱস্থা হৈছিলে। আমি খৰি ইউজ কৰিব লগা হৈছিলে, আমি ইণ্ডাকশ্যন কুকাৰ ইউজ কৰিব লগা হৈছিলে, বহুত প্ৰব্লেম হৈছিলে। তাৰপিছত সেইটোতো আমি লাহে কিবা কিবি কৰি কলি চৌকা দি কেৰাচিনৰ ষ্টভ দি আমি অভাৰকাম কৰিলোঁ। তাৰপিছত কিন্তু যেতিয়া আকৌ এতিয়া ওভাৰনাইট 1000 বঢ়াই দিছে, অলমষ্ট 900 সামথিং। এইটো একদম এষ্ট্ৰনমিকেল কথা এটা। ওভাৰনাইট আৰু 1000টো বাঢ়িব নোৱাৰে। এইটো গভৰ্ণমেণ্টে কি পলিচি কৰি কি কাৰোবাক কি কৰিব বিচাৰিছে তেওঁলোকে জানে। এফেক্টটো বহুতখিনিয়ে হৈছে, নোহোৱা নহয়। ধৰক এতিয়া গেছৰ যিটো আপোনাৰ দাম যেনেকৈ বাঢ়িছে, সেই গেছখিনি কনজাম্পশ্যন আৰু চেলৰ ওপৰতে গোটেইখিনি ডিপেণ্ড কৰে ন। এতিয়া কাষ্টমাৰ কমি গৈছে, আপোনাৰ কাষ্টমাৰ কমি গৈছে কেনেকৈ আপোনাৰ আমি যিমানখিনি চাৰ্ভ কৰিব লাগে সিমানখিনি চাৰ্ভ কৰিব নোৱাৰোঁ। কয়লা বিচাৰিব লগা হয়, কয়লা আনিব লগা হয়, ভাতা বনাব লগা হৈছে। মানে গেছত যিমানখিনি আপোনাৰ প্ৰডাকশ্যন হয় সেই সিমানখিনি আপোনাৰ কয়লা বা হেৰিয়ে টাইমো বেছি লাগে। এথেনিকৰ এখন থালিতে আপোনাৰ ধৰক 10-12টা আইটেম থাকে। এটা আইটেম বনাওঁতে ঘৰতে যদি আপুনি এটা আইটেম বনাই 10 মিনিট মানে 15 মিনিট 20 মিনিট লাগে, তেনেকৈ আপোনাৰ 10-12টা বনাওঁতে এতিয়াতো বাল্কত বনোৱা যায় একেবাৰে। মানে অলপ মই কুচিনকৈ চলি আছোঁ দামৰ কাৰণে। তো যোৱা মাহৰ মানে এইটো আজি 4-5 দিন হ'ল, এইটো পাৰ চিলিণ্ডাৰ 1000 মানে বাঢ়িছে। তো সেইটোৰ কাৰণে আমাৰ প্ৰফিট আচলতে সেনেকুৱা নাই, আমিও এটা চিন্তা চৰ্চা কৰি আছোঁ। দাম বাঢ়িলেও চৰকাৰ আৰু অইল কোম্পানীবোৰে বাৰে বাৰে কৈ আছে বজাৰত চিলিণ্ডাৰৰ কোনো নাটনি হোৱা নাই। কিন্তু বাস্তৱ তাৰ ওলোটা। গুৱাহাটীত এতিয়া হোটেল ব্যৱসায়ীসকলে অধিক দাম দি হ'লেও চিলিণ্ডাৰ নোপোৱা পৰিস্থিতি হৈছে। এতিয়া চৰকাৰ আৰু অইল কোম্পানীবোৰে মিছা কথা কৈছে নে চিলিণ্ডাৰ এজেঞ্চিবোৰে LPGৰ এজেঞ্চিবোৰে কৃত্ৰিম নাটনিৰ সৃষ্টি কৰিছে? তাৰোপৰি ইজ নট এভেইলেবলটো নাই। মানে খাটি কৰি আনিব লগা হয়। এজেঞ্চিবোৰক ফোন কৰিলে সেইটো ফোন ৰিচিভ নকৰে। আমাৰ কাৰ্ড আছে, তাৰপিছতো এজেঞ্চিবোৰে ৰিচিভ নকৰে। এইবোৰ টোটেলি ইজ এ ননচেন্স। গভৰ্ণমেণ্টে কি কৰি আছে গভৰ্ণমেণ্টে বুজিব। গভৰ্ণমেণ্টে দে নট বৰ্ডাৰ্ড। এইটোতো সাংঘাতিক কথা। এনেকুৱা হ'লেতো আমাৰ সৰু সুৰা যিবোৰ আমাৰ নিচিনা সৰু সুৰা ৰেষ্টুৰেণ্টবোৰ আছে, সৰু সুৰা ফাষ্ট ফুড কাউণ্টাৰ আছে, কমপ্লিটলি শ্বাট ডাউন হৈ যাব। যিমান লাগে আমাৰ কনজাম্পশ্যন যিমান হয় তাতকৈ কম, বহুত কম। এতিয়া ধৰক সপ্তাহত 4টা 2টা তেনেকৈ। আগত যিহেতু আমাৰ ডেইলি আপোনাৰ 2-3টা গেছ প্ৰয়োজনেই হয়, তাৰ জেগাত আপোনাৰ এতিয়া এটা গেছে যি চলাব লগা হৈছে, লিমিটেড হৈ গৈছে মানে এতিয়া বস্তু। এনে পৰিস্থিতিত হোটেলত খোৱা বস্তুৰ দাম বৃদ্ধি হোৱাটো তেনেই স্বাভাৱিক। এতিয়া আৰু আপুনি মই কোনোবা এখন ভাল হোটেলত গৈ অসমীয়া থলুৱা খাদ্যৰে এসাঁজ খাবলৈ 10 বাৰ চিন্তা কৰিব লাগিব নেকি? মেনুখন যদি বৃদ্ধি নকৰোঁ তেতিয়াহ'লে প্ৰফিট নাই, বগা যাব। আৰু যদি মেনুখন বৃদ্ধি কৰোঁ তেতিয়া ৰাইজক ক্ষতি কৰা।
তো এনেটা অৱস্থাত আমি দুডলমানৰ পৰিস্থিতি মেনু বঢ়াম নে নবঢ়াম বা ৰেষ্টুৰেণ্টখন কিদৰে চলাম এইটোৱে আচলতে ডাঙৰ সমস্যা হৈছিল আৰু দাম এতিয়ালৈকে বঢ়া নাই খালি মই চাই আছো য'ত বেছি যায় থালিখনত হয়তো দামটো নবঢ়াও কিন্তু যিটো ধৰি লওক আমি মটন বনাওঁতে বহুত সময় লাগে হাঁহ বনাওঁতে বেছি সময় লাগে এনেকুৱা ৰেচিপিবিলাকত আমি ভাবিছো যে 10-20 মানে 20 টকা 10 টকা এনেকুৱা মানে খৰচাটো আমাৰ বেছি কিয় আমাৰ সৰু সুৰা বস্তুত বেছি মানে গেছটো ইউজ হয় এনেকুৱা শাক ভাজি আছে তাৰপিছত আপোনাৰ খাৰ আছে মাটিদাল এনেকুৱা মানে বিভিন্ন ধৰণৰ আইটেম স্কচ বইল বস্তু বেছি আছে লোকেল চিকেন বইল বৰালি মাছ আৰু মাছ এইবিলাক বইল আমি খাই বেছি ত' সেইটোৰ কাৰণে আমাৰ গেছটো মানে এদিনত ধৰক 2-3টা মানে চিলিণ্ডাৰ লাগে সেইটো কাৰণে এতিয়া পাৰ ডে আমাৰ 3,000 টকা গেছত গুচি যায় সেইটো কাৰণে আমাৰ অলপ আমাৰো চিন্তা ভাৱনা কৰি আছো এইটো মেনু গেছটো অলপ বাঢ়ি দিব আৰু আমাৰতো হাহাকাৰ অৱস্থা হৈছে আৰু আমি পটকে দাম বঢ়াই দিবও নোৱাৰো দাম বঢ়ালে আমাৰ গেষ্টে আমাক বেয়া পাব আপোনালোকে বঢ়াই দিলে গেষ্টেতো সেইটো বুজি নাপায় গভৰ্ণমেণ্টে যদি সেইখিনিয়ে ছাপৰ্ট নিদিয়ে তেতিয়া আমাৰ নিচিনা মানুহে বিজনেছ কেনেকে কৰিব সেইখিনি বস্তুটো মানুহে অলপ গভৰ্ণমেণ্টে অলপ বুজিব লাগে আৰু তাৰ উপৰি যে এভেইলেবিলিটি নাই ব্লেকত মানুহে আহি পেলাই বিচাৰে ব্লেকত ল'ব নেকি সেইটো কেনেকে পাই আছে সিহঁতে তাৰমানে সেইটো কিবা চ'ৰ্চ এটা আছে তাৰমানে গভৰ্ণমেণ্টে সেইটোও ইণ্টেলিজেঞ্চ দিছে ব্লেক মাৰ্কেট কৰিবৰ কাৰণে মানে ব্লেক মাৰ্কেট কৰতা আমাৰ এতিয়ালৈকে আমি ভবা নাই কিন্তু কাইলৈ পৰহিলৈ আমি ভাবিব লাগিব ন কাইলৈ পৰহি আমি বাধ্য হৈ যাম অভাৰনাইট যদি এটা গেছৰ চিলিণ্ডাৰ 1000 বাঢ়ি যাব পাৰে নেকি টোটেলি ননচেন্স এই আপোনাৰ হোটেল ইণ্ডাষ্ট্ৰীয়ে দাম ঘপককে বঢ়াওঁ বুলি ভাব নোৱাৰে এতিয়া আপোনাৰ যিটো এমাউণ্টত আমি চাৰ্ভ কৰি আছো সেই এমাউণ্টটো কাষ্টমাৰো ৰিজনেবল হ'ব লাগিব বস্তুৰ দাম বাঢ়িছে ধৰক গেছৰ দামটো বাঢ়ি গৈছে কিন্তু মোৰ বা আপোনাৰ ইনকামটো বাঢ়িব লাগিব ন সেইফালেও আমি লক্ষ্য কৰিব লাগিব সেইকাৰণে প্ৰফিটটো কম এতিয়া চবফালে চাব লগা হয় নেতাৰ মুখ চুপতি মানেই নিউজ নহয় নিউজ মানে হ'ল আপোনাৰ সমস্যা ৰাইজৰ সমস্যা সমাজৰ সমস্যা গ্ৰাউণ্ডত আপুনি সন্মুখীন হৈ থকা প্ৰতিটো সমস্যা আমি ৰাইজৰ সন্মুখলৈ লৈ আহিম আমাৰ এই গ্ৰাউণ্ড জিৰ' ৰিপৰ্টিঙৰ মাধ্যমেৰে আমাৰ ইউটিউব চেনেল ফেচবুক পেজ আৰু ইনষ্টাগ্ৰাম একাউণ্ট ফ'ল' কৰি এই যাত্ৰাত আপুনিও সহযোগ কৰক ধন্যবাদ